মই যোৱা 23 তাৰিখে ঘৰত আছিলোঁ। 23 তাৰিখে থানাৰ বৰ্ডাৰ পুলিচ আহিছে, আহি মোক কৈছে যে আছেনে ঘৰত মানুহ? মই বোলে আছোঁ। ওলাই গ'লোঁ 11:30 মান বজাত, 11:30। কৈছে আহকচোন, আপোনাৰ লগত কথা এটা আছে, এটা ৰিপৰ্ট হেৰি কৰিব লাগে। মই শুক্ৰবাৰে গৈ চহী কৰি আহিছোঁ। শুক্ৰবাৰে দিন গৈ ৰাতি তেওঁলোক আহিছে। মই ক'লোঁ ক'ব নেকি ইয়াতে? কৈছে নাই, স্পৰ্টিংটো লগাওক। মই পেণ্ট চাৰ্ট পিন্ধি, স্পৰ্টিং আৰু পেণ্ট পিন্ধি মই গ'লোঁ। মোক লৈ গ'ল থানাত। মোক নি বহিব দিছে, বহিলোঁ। ৰাতিটো থানাত আছোঁ। পিছদিনাখন মোক SP অফিচত লৈ গৈছে। SP অফিচত নিয়াত SP অফিচৰ পৰা আকৌ গধূলা আগে মোক গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ লৈ যায়। তাত এক ৰাতি 27 তাৰিখে মোক তাৰ পৰা আকৌ হেৰিলৈ বৰ্ডাৰ কেম্পলৈ লৈ যায় BSF আহি। বৰ্ডাৰ কেম্পত যোৱাৰ পিছত তেওঁলোকে ৰাতিটোৱে ৰাখিছে তাত। ৰাখি প্ৰায় 3:30মান বজাত মোক নি বাংলাদেশ জিৰো লাইন মোক মানে পুচিং কৰিছে। মই তাতে পালোঁ যেতিয়া প্ৰায় 4টা বাজিছে। ইফালে 4টাৰ পিছত সূৰ্য উদয় হোৱাৰ লগে লগেই ইফালৰ পৰা মানুহ আহিছে, বাংলাদেশৰ মানুহ, BJP বৰ্ডাৰ গাৰ্ড বাংলাদেশ, তেওঁলোক আহিছে। আহিলৈ কৈছে যে নাই, আপোনালোকে জিৰো লাইনত যাব লাগিব। তাত গ'লোঁ, গোটেই দিনটো তাতেই ৰাখিছে। ৰখাৰ পিছত গধূলা আগে মানে মোক আকৌ তেওঁলোকে লৈ গৈছে। মোৰ লগত আৰু আছে, BJPয়ে লৈ গৈছে। নি তেওঁলোকে তাত এক ৰাতি ৰাখিছে। ইফালেতো ঘৰত হাহাকাৰ। মিছেছ গম পালে যে এনেকুৱা হৈছে। আপোনালোকেতো গম পাইছেই, মোবাইলে এইবিলাক হৈছে, গম পালে। গম পোৱাৰ পিছত এওঁ কৰিলে কি, আমাৰ যে মহামান্য আদালতত যে কেছ চলি আছে, গোচৰ চলি আছে, এওঁ কৰিলে কি, আবেদন এখন কৰিলে যে মোৰ স্বামীক ঘূৰাই দিয়ক, আমাৰ কেছ চলি আছে। সেইমতে সেই আবেদনখনৰ ওপৰত ভিত্তি কৰি মই আহিছোঁ। মোক আমাৰ প্ৰশাসনে মানে হেৰি কৰিছে। কেই তাৰিখৰ পৰা মানে মোৰ ইমান এটা হেৰি নাই, হ'লেও বাংলাদেশ বৰ্ডাৰে BSFক চমজাই দিছে। BSFে আহি আমাৰ অসম পুলিচক হেৰি কৰিছে, চমজাই দিছে। বাংলাদেশত এক ৰাতি থাকিলোঁ। আপোনালোকক যে তাত এক ৰাতি ৰখাৰ পিছত ঘূৰালে, সেইখিনি সময়ত কি আলোচনা হৈছিল বা কেনেধৰণে? একো নাজানো কি আলোচনা হৈছে। ক'ত ৰাখিছিল? তেওঁলোকৰ কেম্পত ৰাখিছে, ৰাতিটো কেম্পত ৰাখিছে। একো নাজানো কি বিষয়ে তেওঁলোকে কি আলোচনা কৰিছে, মই একো নাজানো। কিন্তু মানে কৈছে যে আপোনালোকৰ আলোচনা হ'ল, বলক। লৈ আহিলে, আনি BSFক দিলে। BSFে আকৌ আমাৰ অসম পুলিচক দিলে। তেওঁলোকৰ হেৰিতে আছোঁ মই কালি ঘৰ পালোঁ আহি। বাকীসকল যে আগতীয়াকৈ ঘৰ পালেহি, মই সেইটো নাজানো। ক'ত ৰাখিছিলে? মোক তেওঁলোকে ৰাখিছে। মই একো কোনফালে কোন গৈছেতো মই এইবিলাক নাজানো। মোৰ গ্ৰুপৰ পৰা মানে মই খালি 7জনৰ ভিতৰত মই আছোঁ। তাৰমানে তেওঁলোক ক'ৰ মানুহ মানে আৰক্ষীৰ জিম্মাত ৰাখিছে। যোৱাকালি আপোনাক ঘৰত থৈ গৈছে। আমাৰ এডিশ্যনেল ছাৰ আছে, SP ছাৰ আছে। তেওঁলোকৰ বহুত মোক হেৰি কৰিছে। মানে এজন শিক্ষক মানুহ যে, মই যে যিখিনি সন্মান পাব লাগে ইমান ধুনীয়াকৈ মোক হেৰি কৰিছে। ইমানে আপোনালোকেও মানে আশীৰ্বাদ কৰিব, যাতে ভৱিষ্যতলৈ যাতে এইবিলাক আৰু নহয়, আৰু যাতে মই ন্যায় পাম আশা আছে। মই ইণ্ডিয়ান, এবাৰ নহয় মই 100 বাৰ কৈছোঁ মই ইণ্ডিয়ান। বছ এইখিনিয়ে মোক ক'বলৈ। সংবাদ মাধ্যমে যথেষ্ট কৰিছে। মই এতিয়াও গম পামহে, মই শুনিছোঁ যে সংবাদ মাধ্যমে বহুত কৰিছে। আপোনালোকৰ জৰিয়তে মই বহুত হেৰি পাইছোঁ
আৰু মই অসম চৰকাৰক কৈছোঁ যে মই দাবী জনাইছোঁ যে বোলে মই এজন শিক্ষক, মোৰ চাকৰি ঘূৰাই দিয়ক, মোৰ গোচৰ উচ্চতম ন্যায়ালয়ত চলি আছে, ইমানখিনিয়ে আৰু